সংস্কৃতত এষাৰ সুন্দৰ শ্লোক আছে যে প্ৰদূষে দীপকঃ চন্দ্ৰ প্ৰভাতে দীপকঃ ৰবি তয়োলোকে দীপকো ধৰ্ম সুপুত্ৰ কুল দীপক। এতিয়া কোনে কি পোহৰায় যে প্ৰদূষে দীপকঃ চন্দ্ৰ বুলি কৈছে, অৰ্থাৎ ৰাতিৰ ভাগত পোহৰ দিয়ে বা ৰাতিখন পোহৰাই দিলে চন্দ্ৰই। প্ৰভাতে দীপকো ৰবি, আৰু দিনৰ ভাগত পোহৰ দিয়ে সূৰ্যই বুলি কৈছে। তয়োলোকে দীপকো ধৰ্ম, এই তিনিখন জগত স্বৰ্গ মৰ্ত্য পাতাল বুলি যাক কোৱা হয় যে পোহৰাই দিলে কেৱল ধৰ্ম। আৰু সুপুত্ৰ কুল দীপক, আমাৰ কুল আমাৰ বংশ উজ্বলাই দিলে সুপুত্ৰই বুলি কৈছে। গতিকে কৈছে যে সুপুত্ৰ কুল দীপক, অৰ্থাৎ আমাৰ বংশক পোহৰাই দিলে আমাৰ সুপুত্ৰসকল। গতিকে আজি আমি সন্তান সন্ততিসকলক এই আদৰ্শত পৰম দয়াল শ্ৰী শ্ৰী ঠাকুৰৰ আদৰ্শত আমি কিন্তু সকলোৱে কি কৰিব লাগিব, আগবাঢ়ি যোৱা প্ৰেৰণা দিব লাগিব। ইয়াতে এটা ভাল আজি পৰিৱেশ দেখা গৈছে। আমি অহাৰ লগতে আমি সৰু সৰু আমাৰ ল'ৰা ছোৱালীবোৰক আনিছোঁ, ইয়াৰ দ্বাৰা তেওঁলোকে শিকিব, হয়নে নহয়? পৰম দয়াল শ্ৰী শ্ৰী ঠাকুৰে কৈছে যে 5 বছৰৰ পৰা 10 বছৰ বয়সত ভিতৰত যি শিক্ষাৰে আমি শিক্ষিত কৰি তুলিম, আগলৈ ল'ৰা ছোৱালীয়ে সেই শিক্ষাৰে শিক্ষিত। কিবা কাৰণত পাহৰি গ'লেও পৰিৱেশ যেতিয়া পাব আকৌ সেই শিক্ষাটো তেওঁলোকে লাভ কৰে। গতিকে 5 বছৰৰ পৰা 10 বছৰ বয়সৰ এই সময়খিনি অত্যন্ত গুৰুত্বপূৰ্ণ। গতিকে আমি এই প্ৰসংগত আহিলে ল'ৰা ছোৱালীয়ে দুষ্ট কৰিব, কিবা কৰিব, সেইবোৰ নাভাবি আমি কিন্তু নিজৰ ল'ৰা ছোৱালীবোৰক আনিব লাগে, তেতিয়াহে তেওঁলোকে শিকিব। আৰু আচাৰ্যদেৱৰ সেই যিটো প্ৰয়াত আচাৰ্যদেৱ অশোকদাই সেইখিনি কথাকেই কৈছিল, তুমি সাগৰ সদৃশ কি দিব পাৰা, দীক্ষা দিব পাৰা। তোমাৰ কথাত যে হাজাৰ হাজাৰ মানুহে চাপৰি দিব পাৰে, কৰতালি বজাব পাৰে, হয় নহয়? তুমি সকলোকে মুগ্ধ কৰি দিব পৰা কথা কৈ, যে আপোনাৰ কথা শুনি মানুহে ইমান মুগ্ধ হয় যে মুখ মেলি চাই থাকে, শুনি থাকে। কিন্তু এই ঠাকুৰে কোৱাবোৰ যদি আমাৰ ৰেটৰ ধাৰাৰ মাধ্যমেৰে যদি নিজৰ সন্তান সন্ততিবোৰলৈ যদি আমি প্ৰেৰণ কৰিব নোৱাৰোঁ, তেনেহ'লে তোমালোকে মোক ফাঁকি দিছা বুলি, যে তোমালোকে মোক ফাঁকি দিছা, অৰ্থাৎ আমি ফাঁকিৰ অধিকাৰী হ'ম। এই ৰেটৰ ধাৰাৰ মাজেৰে মানে কি, আমাৰ সহজাত প্ৰবৃত্তিৰ মাধ্যমেৰে, হয় নহয়? যেনেকৈ কেঁচুৱা এটি জন্ম হ'লে কান্দে, এইটো সহজাত প্ৰবৃত্তি, হয় নহয়? কান্দিবই, জীৱ জন্তু হ'লেও কান্দিব, ল'ৰা ছোৱালী, এইটো এটা সহজাত প্ৰবৃত্তি। তাৰমানে কোনেও শিকাবলগীয়া নহয়। আমাৰ সন্তানটি জন্ম হোৱাৰ লগে লগে সি ঠাকুৰ কাম কৰিবই, তাক শিকাবলগীয়া নহয় যাতে, সেইটো ব্যৱস্থা ঠাকুৰে কৰিব দিছে। আৰু সেইটোকে কৈছে যে ৰেটৰ ধাৰাৰ মাধ্যমেৰে মই যদি বা আপোনালোকে বা মই যদি আজি ইষ্টকৰ্ম কৰি থাকোঁ, ঠাকুৰৰ কৰ্ম কৰি থাকোঁ, এইবোৰ ক'ত আমাৰ শৰীৰত আমাৰ ৰেটত প্ৰভাৱ পৰিব নে নপৰিব? এই চৰিত্ৰটো আমাৰ কোষে কোষে শিৰাই শিৰাই আমাৰ ৰক্তত প্ৰবাহিত হৈ থাকিব নে নাথাকিব? বেয়া কৰ্ম এটা অভ্যাস কৰোঁতে কৰোঁতে যদি সেইটো আমাৰ তেজত সোমাই যায়, ভাল কৰ্ম এটা অভ্যাস কৰোঁতে কৰোঁতে সেইটো আমাৰ তেজত সোমাই যায়। গতিকে আমাৰ ল'ৰা ছোৱালীও তদ্ৰূপেই জন্ম হ'ব, আৰু কি কৰিব তেতিয়া, অন্যে ক'লেও নক'লেও ঠাকুৰক ধৰিব। গতিকে সেইকাৰণে কৈছে যে ৰেটৰ ধাৰাৰ মাধ্যমেৰে যদি মোৰ কোৱাবোৰ যদি সন্তানখন লৈ আমি যদি খেলিব নোৱাৰোঁ, তেন্তে মুখী। গতিকে এইবোৰ আমি নিজৰ ল'ৰা ছোৱালীক আজি সকলোৱে ভাবিছোঁ ভাল হওক, সকলোৱে নিজৰ ল'ৰা ছোৱালীক ভাল হোৱাতেই আমি কামনা কৰোঁ, আমিও কামনা কৰোঁ যে ভাল হওক। কিন্তু ভাল হোৱাৰ পথত আমি তেখেতসকলক আগুৱাই দিব লাগিব। আমি কেৱল কামনা কৰিলেই নহ'ব, ভাল হোৱাৰ পথত আগবঢ়াই দিব লাগিব। আজি আমি সৎসংগ ইয়াত কৰিবলৈ আহিছোঁ, ল'ৰা ছোৱালী কি সংগ কৰি আছে, মোৰ স্ত্ৰীৰ ঘৰত কি সংগ কৰি আছে, সেই পৰিৱেশটো দি থৈ আহিব লাগিব, হয়নে নহয়? সকলো ফালে আমি চাব লাগিব।
যিহেতু আমি আদৰ্শত দীক্ষিত হৈছোঁ। গতিকে আজি যিহেতু এইখিনি অলপ কথা ক'লোঁ, স্বাৰ্থৰ বিষয়ে যিহেতু মৃতকৰ আত্মা ইয়াত কথা আছে, তেখেতৰ মংগলৰ কথা আছে। গতিকে কেনেধৰণেনো আত্মাৰ মংগল হয়, আমাৰ ভাগৱত শাস্ত্ৰই ইয়াৰ ওপৰত কি কৈছে তাৰ অলপ চমু এটা মই আখ্যান কৰি সামৰিব বিচাৰোঁ। যে দুজন ভাই ককাই আছিল, এজন নাম আছিল গোকৰ্ণ, পৰম ধাৰ্মিক শাস্ত্ৰজ্ঞ পুৰুষ। গোকৰ্ণ মানে কাণকেইখন গৰুৰ দৰে আছিল, সেইকাৰণে তেখেতৰ নাম গোকৰ্ণ। আৰু তেখেতৰ এজন ভাই আছিল, নাম আছিল ধুন্ধুকাৰী, এজন মহাজ্ঞানী পণ্ডিত ঈশ্বৰ ভক্ত। আনজন হৈছে চোৰ ডকাইত বদমাছ, ধুন্ধুকাৰী হৈছে বদমাছ। যেতিয়া মানে ককায়েক গোকৰ্ণই বিভিন্ন তীৰ্থ ভ্ৰমণ কৰিবলৈ গ'ল, সেই নিজৰ অগ্ৰজ অৰ্থাৎ ককাইদেউ নথকাৰ অৱস্থাত তেখেতে সুবিধা পায় যে এফালৰ পৰা যিমান বেয়া কাম কৰি গৈ আছে, মাতৃ হত্যা, গু হত্যা, পৰ স্ত্ৰী হৰণ, ব্ৰাহ্মণ হত্যা, আনকি নিজৰ মাককো তেখেতে হত্যা কৰিলে, যে তেখেতে নকৰা কাম পৃথিৱীত নাই। আৰু পৰৰ স্ত্ৰীবোৰ আনি কি কৰিলে, নিজৰ স্ত্ৰী হিচাপে ৰখাবলৈ, ৰজা ঘৰতো হিন্দী দিবলৈ ধৰিলে। তেতিয়া নিজৰ স্ত্ৰীকেইগৰাকী ভাবিলে, এনেদৰে চলি থাকিলেতো কেতিয়াবা ই ধৰা পৰিব, ৰজাই গম পালেতো তেখেতক সুলত দিবই, আমাকোতো সোধাই দিব, আমাৰ অৱস্থা কি হয়। গতিকে তাৰ আগতে ব্যৱস্থা এটা কৰিব লাগিব। এদিন কি কৰিলে, সেই 5জনীমান তেখেতৰ স্ত্ৰী আছিল, মা আছিল, সেই 5জনীয়ে চিন্তা কৰি এদিন খাবৰ শুবৰ সময়ত ৰাতি মানে তেখেতক হাতে ভৰিয়ে বান্ধি মুখত এঙঠা ভৰাই দি তেখেতক হত্যা কৰে। উপায় নাই, কেতিয়াবা ৰজাৰ হাতত পৰিব, ধৰাত পৰিব, তেতিয়া তেখেতৰো অমংগল, আমাৰো অমংগল। গতিকে উপায় নাই, ইয়াত কি কৰিব লাগিব, বধিব লাগিব। গতিকে ধুন্ধুকাৰী এনেদৰে মৃত্যু হ'ল। মৃত্যু হোৱাৰ পিছত তেখেতৰ আত্মাৰ কিন্তু কি নাই, শান্তি। পেট হৈ বিভিন্ন ঠাইত ভ্ৰমণ কৰি গৈছে। ইফালে যেতিয়া ককায়েক গোকৰ্ণই এই খবৰটো পালে যে তেখেতৰ বংশ আৰু কোনো নাই, মাককো ভাইকে মাৰি পেলাল আৰু তেখেতৰো মৃত্যু হৈছে। আৰু তেখেতৰ স্ত্ৰীবোৰ ক'লৈ গৈছে কোনো ক'ব নোৱাৰে। তেতিয়া সেই গোকৰ্ণই আহি যে পূৰ্বৰ সেই পুৰুষসকলক উদ্ধাৰৰ কাৰণে তেখেতে ব্যৱস্থা কৰিলে। আগৰ পূৰ্বৰ ৰীতি নীতিৰে যিমান পাৰে মানে কি শ্ৰাদ্ধ কামবিলাক কৰিছে। কৰাৰ পাছত এদিন তেখেতে সুন্দৰভাৱে ধ্যানত বহি আছে। ধ্যানত বহি থাকোঁতে তেখেতৰ ভাই গোকৰ্ণই এটা প্ৰেত হিচাপে আহি তেখেতক দেখায় আৰু মাত লগালে যে ককাইদেউ, যে মই এতিয়াও মুক্তি পোৱা নাই। গোকৰ্ণই ভাবিছে, মইতো সকলো ধৰণৰ যি ৰীতি নীতি কৰিব লাগে সকলোবিলাক কৰিলোৱেই, অথচ তুমি কিয় এতিয়ালৈকে মুক্তি পোৱা নাই, হয় নহয়? কিয় তুমি এনেদৰে পেটাত্মা হৈ তুমি ঘূৰি ফুৰিব লগা হৈছে? তেতিয়া এই সমাধান বিচাৰি নাৰদৰ ওচৰলৈ গ'ল। গোকৰ্ণই নাৰদৰ ওচৰলৈ গ'ল। তেতিয়া নাৰদে হাঁহি মাৰি ক'লে, সেইটোৱেতো কথা, এইটো হৈছে দ্বাপৰ যুগৰ। এতিয়া নাৰদে কৈছিল যে এই যুগত আত্মাই তৃপ্তি পাব লগা হ'লে এই যুগৰ যুগপুৰুষোত্তমক কি কৰিব লাগিব, বন্দনা কৰিব লাগিব, শ্ৰৱণ কৰিব লাগিব। পূৰ্বৰ ৰীতি নীতি যিমানেই নামানক, বৰ্তমান যুগৰ ৰীতি নীতি যদি নেমানে তেনেহ'লে আত্মাৰ মুক্তি নাই। গতিকে এই যুগৰ পুৰুষোত্তম হৈছে শ্ৰীকৃষ্ণ। গতিকে শ্ৰীকৃষ্ণৰ কথাৰ শ্ৰৱণ কৰক, তেতিয়া সেই আত্মাৰ কি হ'ব, মুক্তি হ'ব। তেতিয়া সেই নাৰদৰ কথা মতেই তেখেতে মহাভাগৱতৰ আয়োজন কৰিব। আৰু ভাগৱতৰ আয়োজন চলিছে, 28 সহস্ৰ মুনি তালৈ আহিছে, সকলোৱে আহিছে। আৰু অহাত 7 দিন 7 ৰাতি ভাগৱত পাঠ হৈছে। আৰু এই 7 দিন 7 ৰাতি যে ভাগৱত পাঠ হৈছে, তেতিয়া সেই ধুন্ধুকাৰী আত্মাটোৱে এতিয়া ক'ত বহিব আহি, তেখেতে জাগা বিচাৰি পোৱা নাই।
এটা মানে সুন্দৰ মানে বাঁহৰ খুঁটা দেখিছে, 7টা গাঁঠি আছে। সেই 7টা গাঁঠি থকা বাঁহৰ খুঁটাতে তেখেতে তেখেতৰ আত্মাটো সোমাই গ'ল আৰু তাৰ পৰাই ভাগৱত পাঠ শুনি। একদিন ভাগৱত পাঠ হৈছে, এটা গাঁঠি ফুটিছে। এদিন শেষ হৈছে, এটা গাঁঠি নিজে নিজে ফুটিছে। দুদিন ভাগৱত পাঠ হৈছে, দুদিন দুৰাতি আৰু 2টা গাঁঠি। প্ৰত্যেক দিনাখনে এটা এটা গাঁঠি ফুটি 7 দিনত 7টা গাঁঠি শেষ হৈ গ'ল। আৰু সেই 7 দিনৰ পিছত সেই বাঁহডালৰ পৰাই এটা দেৱপুৰুষ কি হ'ল ওলাই আহিল। সেই কৰ্ণ যে 7 দিন ভাগৱত দুন্দুকাৰী যে 7 দিন ভাগৱত পাঠ শুনিল, তেওঁ প্ৰেতাত্মাৰ পৰা দেৱাত্মালৈ ৰূপান্তৰিত। এতিয়া আপোনালোকে সেই পৰম্পৰাটো এতিয়া চলি আছে, 7 দিন 7 ৰাতি যে ভাগৱত পাঠ হয়, সেই আখ্যানটোৰ পৰা এইটো সম্পৰ্ক আছে। এই যে 7টা ঠাট, 7 ঠাট হৈছে আমাৰ যে 7 তল আছে, অতল, বিতল, সুতল, মহাতল, ৰসাতল, তলাতল, পাতল। এই 7 ঠাট আছে। আৰু এই 7 তলৰ পৰা উদ্ধাৰ পাবলৈ আমাৰ মৃত্যুৰ সময়ত কি দিয়া হয়? 7 ঠাট দিয়া হয়। অৰ্থাৎ 7 তলৰ ঊৰ্ধত, অৰ্থাৎ তেখেতে আৰু 7 তলত পচি থাকিব নালাগে। গতিকে সেই গোকৰ্ণ 7টা গাঁঠি মানে কি ফুটি এটা দেৱাত্মালৈ পৰিৱৰ্তন হোৱাৰ অৰ্থটো হৈছে মানে তেখেতে সেই 7 তলৰ পৰা, ৰসাতলৰ পৰা, তলাতলৰ পৰা, পাতালৰ পৰা উদ্ধাৰ হয়। গতিকে সেই যে সেই যুগত, এইটো দাপৰ যুগৰ কথা। গতিকে সেই যুগত শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তনৰ বাহিৰে আৰু কোনো গুণানুকীৰ্তনে আত্মাৰ সদ্গতি দিয়াব নোৱাৰে। ইয়াৰ অৰ্থ এইটোৱে বুজাইছে যে যুগে যুগে যিজন পুৰুষ আহে, কাৰণ দাপৰ যুগতো ৰামায়ণৰ শাস্ত্ৰখন আছিল, ৰামায়ণ শাস্ত্ৰ আছিলে নাই? সেই ব্যাসদেৱেতো ৰামায়ণো চৰ্চা কৰিবলৈ ক'ব পাৰিলে, কিয় নকৰে? আৰু ৰামায়ণ আছিল আৰু আগৰ পূৰ্ব। গতিকে এই যুগত শ্ৰীকৃষ্ণ আহিছে কাৰণে সেই সময়ত দাপৰ যুগত শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তন কৰিব। গতিকে তদ্ৰূপ আজি আমি কি যুগত আছো? আজি কলি যুগত আছো। যে কলি যুগত পূৰ্ণ অৱতাৰ তেনেদৰে কৃষ্ণৰ দৰে, ৰামৰ দৰে সেই পুৰুষজন, গতিকে সেই পুৰুষৰ লগত যুক্ত থাকি তেওঁ গুণানুকীৰ্তন কৰিলে সেই আত্মাৰ পৰম মংগলৰ অধিকাৰী। গতিকে আমাক এই যুগৰ সৰ্বশ্ৰেষ্ঠ পুৰুষোত্তম হিচাপে আমাক যি সত্য যুগৰ সূচনা কৰিব, সেইজন পুৰুষক ভাগৱত শাস্ত্ৰৰ সুন্দৰভাৱেই আমাক কৰে। কি হ'ব? যে যেখানে হ'ব কৈলুকী অৱতাৰ, আপুনি ঈশ্বৰ, পৰা হৈ